শৰ্মা, মোৰ ঘৰ গুৱাহাটী। মই ইণ্ডিয়ান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত কাম কৰিছিলোঁ। 7 বছৰ চাকৰি কৰাৰ পিছত জানুৱাৰী মাহত আপোনালোকৰ নিচিনাকৈ দখল হোৱাৰ পিছত মই আজৰি সময়ত ভিডিঅ' চাই আছিলোঁ। মই এজন ব্যক্তিৰ বিশেষ এটা ভিডিঅ' পালোঁ। আপোনালোকৰ নিচিনাকৈ মই সেই ভিডিঅ' চাই যথেষ্ট মই আগ্ৰহী হ'লোঁ আৰু তেখেতৰ লগত মই কণ্টেক্ট কৰিলোঁ। আৰু তেখেতৰ লগত কণ্টেক্ট কৰি তেখেতে আপোনালোকে যেনেকৈ আজি ইনভিটেশ্যন আহিছে ঠিক তেনেকৈ মই 3 দিনৰ এটা ট্ৰেইনিং লৈছিলোঁ মোবাইলৰ থ্ৰুদি। আৰু 4 নম্বৰ দিনা এটা ইণ্টাৰভিউ সাক্ষাৎকাৰত মই উত্তীৰ্ণ হৈছিলোঁ। আৰু তাৰপিছত মই এছিষ্টেণ্ট ছুপাৰভাইজাৰ পদটো ল'বলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে মই মে' মাহৰ 1 তাৰিখে এছিষ্টেণ্ট ছুপাৰভাইজাৰ পদত যোগদান কৰি মই মে' মাহৰ 30 তাৰিখৰ ভিতৰত ছুপাৰভাইজাৰ হ'বলৈ সক্ষম হ'লোঁ। গতিকে মই আপোনালোকক এইটোৱেই ক'ব বিচাৰোঁ, এইটো এটা সুন্দৰ প্লেটফৰ্ম। আৰু এই প্লেটফৰ্মটো তেনেকুৱা কোনো বেয়া জালিয়াতি মিছা প্লেটফৰ্ম নহয়, সুন্দৰ প্লেটফৰ্ম। আপোনালোকৰ খালি মনত ইচ্ছা শক্তি লাগিব যে মই কিবা এটা কৰিম। আৰু প্লেটফৰ্মটো ভাল লাগে এইকাৰণেই, ইয়াত আপুনি অকলে নিজে একো কৰিব নালাগে। ইয়াত ইমান ধুনীয়া ধুনীয়া লিডাৰ আছে। ৰিতুল ছাৰকে চাওক, ৰিতুল ছাৰে কেনেকৈ কেৰিয়াৰ আৰম্ভ কৰিছিলে। ছাৰেও বহুত ধৰণৰ কাম কৰিছিলে, ক'তো ষ্টেবল হোৱা নাছিলে। পিছত আহি আজি ছাৰৰ জীৱনশৈলী চাওক, তেখেতৰ জীৱনশৈলী বদলি গ'ল। কি কাৰণে? তেখেতৰ এটা ইচ্ছা শক্তি আছিলে, মনত এটা ভাৱ আছিলে। আৰু আপোনালোকেও পাৰিব, সকলোৱে পাৰিব। যদি ৰিতুল ছাৰে পাৰিছে, যদি মই পাৰিছোঁ, আপোনালোকে কিয় পাৰিব? আপোনালোকে মনত ভাৱ লওক, মই যিটো কাম কৰিবলৈ আহিছোঁ এটা সুন্দৰ প্লেটফৰ্ম, সঁচা প্লেটফৰ্ম, পৃথিৱীৰ 160খন দেশত চলি থকা এটা প্লেটফৰ্ম। ইয়াত নোৱাৰাৰ কোনো কথাই নাই। খালি আপোনালোকে মনৰ ভাৱটো, মন পাৱাৰটো যিটো ঠিক আছে, ইচ্ছা শক্তি ঠিক কৰিব লাগিব। মই কৰিম বুলি ভাবিব লাগিব, মনত ভাবক, আপোনালোকৰ জয় হ'বই। আৰু প্ৰডাক্টবিলাক ইমানেই সুন্দৰ, প্ৰডাক্টৰ কথা মোক ছাৰে এতিয়া ক'বলৈ কোৱা নাই। মই ডায়েবেটিক নহয় যদিও মই ডায়েবেটিক বৰ্ডাৰলাইন আছিলোঁ। ডায়েবেটিক বৰ্ডাৰলাইন মানে আপুনি ডায়েবেটিছত ফাষ্টিঙত আপোনাৰ চুগাৰটো 100ৰ তলত থাকিব লাগে। মোৰ 120, 130 এনেকুৱা থাকে। তাৰ কাৰণটো হ'ল মানুহৰ জীৱনশৈলী। আমাৰ আজিকালি বেমাৰবিলাক হ'ল লাইফষ্টাইল ডিজিজ। কিয়? আমি যিবিলাক খাদ্য খাওঁ, গোটেই খাদ্যবিলাকেই ঠিক ধৰক আপুনি নৰ্মেল খাদ্য নহয়। আমি চব্জি খাওঁ, সেইবিলাকো পেষ্টিচাইড দিয়া। আমি কিবা কিনি খাওঁ, সেইবিলাকো তেনেকুৱা ধৰণৰ জাংক ফুড খাওঁ। আমি ম'ম' খাওঁ, কিবা খাওঁ, সেইবিলাকে খালে কি হয়, আমাৰ দেহাত টক্সিন আৰম্ভ হয়। আমাৰ বডিত চবৰে এটা ইমিউন চিষ্টেম বুলি এটা বস্তু আছে। আপুনি বেমাৰ হ'লে ঔষধ নাখালেও হয়, যেতিয়া আপোনাৰ ইমিউনিটি ঠিক থাকে। ইমিউনিটি কিয় বেয়া হয়? ইমিউনিটি এইকাৰণেই বেয়া হয়, যেতিয়া আপুনি পানী, বায়ু আৰু খাদ্য এইকেইটা যেতিয়া আপুনি ছিষ্টেমত থাকে, তেতিয়াহ'লে আপোনাৰ অসুখ হ'বই নালাগে নিয়মত। যদি হৈ যায়, আপুনি ঔষধ খাবই নালাগে। আপোনাৰ ইমিউনি চিষ্টেম যেতিয়া ফেইলাৰ হয়, তেতিয়া আপুনি বাহিৰৰ পৰা ঔষধ খাব লগা হয়। এল'ভেৰা এনেকুৱা এটা বস্তু, এল'ভেৰা যিটো বস্তু, এল'ভেৰাৰ পৰা তেখেতলোকে এল'ভেৰা জেল বনাইছে, এইটো ইনাৰ লিফ্টৰ পৰা আনিছে।